নমস্কাৰ আপুনিও যদি ঘৰ এখন বনাই আছে বা বনাম বুলি ভাবি আছে তেতিয়াহ'লেতো জানে যে আমাৰ পোষ্ট বা কলম এটাৰ ভূমিকা কি আৰু কলমটো যদি বা পোষ্টটো যদি ষ্ট্ৰং নহয় বা মজবুত নহয় তেতিয়াহ'লে গোটেই ঘৰৰ লোডটো তললৈকে প্ৰপাৰ ডিষ্ট্ৰিবিউট নহ'ব আৰু ফিউচাৰত আপোনালোকৰ প্ৰব্লেম আহিব পাৰে গতিকে আমাৰ যিটো কলম বা যিটো পোষ্ট ঢালাই হ'ব তো একদম পাৰফেক্টকৈ হোৱাটো খুবেই প্ৰয়োজন তো সেই কামটো কেনেকৈ 100% শুদ্ধকৈ কৰিব পাৰি তো তাৰে কেইটামান আপোনালোকক আজি মই মানে পইণ্ট ক'ম যিখিনি বস্তু ন'টিছ কৰি আপুনিও আপোনাৰ কামটো ঠিকে চলি আছে নে নাই বা ভালদৰে হৈ আছে নে নাই গোটেই বস্তুখিনি আপোনালোকে জানিব পাৰিব আৰু প্ৰথম কথাটো হ'ল কি কলম এটা ঢালাই দিয়াৰ আগত আপোনালোকে চাটাৰিঙত আপোনালোকে যিকোনো কাঠো ইউজ কৰিব পাৰে প্লাইও ইউজ কৰিব পাৰে বা আমাৰ যিটো টিঙেদি বনায় লোহা দি জিআই চিট দি বনায় সেইটোও আপোনালোকে ইউজ কৰিব পাৰে আৰু এই ধৰণে ইয়াত যেনেকৈ একদম পূৰা মানে ফৰ্মাটো চাফা কৰি পেলাই মানে এটা পোৱা মোবিল মাৰি লৈছে এই ধৰণে যদি মাৰি লয় তেতিয়া কি হ'ব মছলাটো যেতিয়া ডিচাটাৰিং কৰিব কলমটো তেতিয়া তাত মানে যিবোৰ আমাৰ কংক্ৰিট থাকে সেইবোৰ লাগি নাহিব আৰু আমাৰ কলমৰ যিটো ডিচাটাৰিং টাইম হয় সেইটো আপোনালোকক বাৰু মই ভিডিঅ'টোৰ শেষলৈকে কৈ দিম মানে কেতিয়া আপোনালোকে চাটাৰিংটো খুলিব লাগে আৰু যিবোৰ আমাৰ ৰড বান্ধি থকা যায় তো ৰডবোৰ আপোনালোকে চাই ল'ব যে আমাৰ যিবোৰ লেপিং থাকে লেপিংবোৰ যাতে সদায় জোন বিট পৰে মানে পোষ্টৰ মাজত যাতে ৰডৰ যিবোৰ জইন আছে জইনবোৰ যাতে কলমটোৰ মাজত পৰে আৰু মিনিমাম আমি 40 বা 50 দি আমি ইউজ কৰিব লাগে কলমৰ যিটো লেপিং হয় মানে যদি 16 mm ৰড এডাল হয় আপোনালোকৰ যিটো কলমত থাকিব তো সেইডালত 400 mm যদি 12 mm ৰড এডাল হয় তেতিয়াহ'লে তাত 600 mm তো সেইটো হিচাপত আপোনালোকে কেলকুলেশ্যন কৰি পেলাই আপোনালোকে কলম কাষ্টিঙত সেই ধৰণে দিয়াব পাৰে আৰু কভাৰিংটো মেইনটেইন হোৱাটো খুব দৰকাৰ মিনিমাম আপোনাৰ 25 to 40 mm কভাৰিং মেইনটেইন কৰাটো ভাল প্ৰপাৰ কভাৰিং আছে নে নাই চাই ল'ব মানে কলম কাষ্টিং কৰাৰ আগত এটা ষ্টাৰ্টাৰ দিয়া যায় ষ্টাৰ্টাৰটো কি হয় মানে কলমৰ এলাইনমেণ্টটো ঠিক থাকে আৰু যাতে কলমটো কাষ্টিং কৰোঁতে যাতে বস্তুটো মানে একদম চিধাকৈ যায় সেই বস্তুটোৰ কাৰণেও এলাইনমেণ্টটো মানে ইয়াতে মিলি যায় গতিকে কলম কাষ্টিং কৰোঁতে আপোনালোকে সেই বস্তুটো চাই ল'ব যে ষ্টাৰ্টাৰটো দিছেনে নাই আৰু যিকেইডাল ৰড দিয়া থাকে ৰড যিকেইডাল থাকে সেইকেইডালৰ যাতে গোটেইকেইডাল ইডালৰ পৰা ইডাল মানে যিমান দূৰত থাকে মানে যদি এডাল যদি 2 ইঞ্চিত আছে ইডালো যাতে 2 ইঞ্চিতে থাকে মানে গোটেইকেইডালৰ যাতে ডিষ্টেঞ্চটো যাতে একে হয় সেই বস্তুটো আপোনালোকে ভালদৰে চাই ল'ব আৰু যিবিলাক ষ্টিৰাপছ বান্ধা যায় মানে যিবিলাক ৰিং বান্ধা যায় তো তাৰ মেক্সিমাম গেপ আমি 4 ইঞ্চি মানে 6 ইঞ্চি ইউজ কৰিব পাৰোঁ আৰু 4 ইঞ্চিৰ পৰা 6 ইঞ্চিত আপোনাৰ ষ্টিৰাপছবোৰ বা ৰিংবোৰ বান্ধিলেই হ'ল আৰু ৰিংবোৰ চাই ল'ব যে 135 ডিগ্ৰী এংগেলত যাতে বেণ্ড হয় যাতে ওপৰৰ পৰা যিমান প্ৰেছাৰ আহে সি যাতে খোল খাই নাযায় আৰু কলমটো যেতিয়া ডিচাটাৰিং কৰিব আপোনালোকে 16 ঘণ্টাৰ পৰা 24 ঘণ্টাৰ ভিতৰত আপোনালোকে চাটাৰিং খুলি দিব পাৰে তাৰপিছত আপোনালোকে কি কৰিব খোলাৰ পিছতে মানে 24 ঘণ্টাৰ ভিতৰত আপোনালোকে এটা হাতুৰি লৈ পেলাই অলপ মৰিয়াই এটা আপোনালোকে তাক ৰাফ কৰি দিব যাতে মানে 2-3 ইঞ্চি মানে 1 ইঞ্চি মূৰে আপোনালোকে মানে টুকুৰিয়াই অলপ মানে ৰাফ কৰি দিব যাতে পিছত মছলা তাত যাতে ভালদৰে লাগি ধৰে প্লাষ্টাৰ কৰিলে বা ব্ৰিকৱাল কৰিলে যাতে তাত কংক্ৰিটবোৰ ভালদৰে লাগি ধৰিলে এই ধৰণে আপোনালোকে মানে হাতুৰিৰে কোবাই এই ধৰণে ৰাখি থ'ব আৰু যদি হানিকম নোলাবলৈ বিচাৰে তেতিয়াহ'লে ইয়াতে আপোনালোকেতো ভাইব্ৰেটৰ ইউজ কৰিব লাগিব আৰু মিনিমাম ভাইব্ৰেটৰ এটা জেগাত আপোনালোকে 5 to 15 ছেকেণ্ড মানৰ ভিতৰত আপোনালোকে ইউজ কৰিব পাৰে তাতকৈ যদি বেছি আপোনালোকে ইউজ কৰে তেতিয়াহ'লে আপোনালোকৰ ফিউচাৰত প্ৰব্লেম হ'ব পাৰে বা চাটাৰিংটো খোল খাই যাব পাৰে বা ওপৰলৈ পানীবোৰ উঠি আহিব পাৰে এটা জেগাত বিৰাট টাইট হ'ব পাৰে গতিকে 15 to 20 ছেকেণ্ডৰ ভিতৰতে ভাইব্ৰেটৰ ইউজ কৰিব লাগে আৰু সৰু সুৰা যদি কিবা হানিকম ওলায় সেইবোৰ লগালগ আপোনালোকে মাৰি দিব আৰু যদি বেছি হানিকম ওলায় বহুত বেছি ৰড ওলাই থাকে সেইবোৰ আপোনালোকে মানে ভাঙিলে কৰিলে নহ'ব মানে ৰিপেয়াৰিং কৰিব নোৱাৰিব যদি বহুত বেছি হয় তাততো আপোনালোকে নতুনকৈ কনষ্ট্ৰাকশ্যন কৰিব লাগিব তেনেকুৱা হ'লে তো সেই বস্তুখিনি আপোনালোকে ভালদৰে মন কৰি চাব আৰু কিউৰিং কৰাটো খুবেই প্ৰয়োজন মিনিমাম 7 to 10 ডেজটো আপোনালোকে ভালদৰে কিউৰিং কৰিব লাগিব তেতিয়াহে বস্তুটো ষ্ট্ৰং হ'ব আৰু কংক্ৰিট যিটো হ'ব আপোনালোকে M20 বা M15 ইউজ কৰিব পাৰে ধন্যবাদ